Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো ক্লাছ 12 chapter number 1 electric charges and fielder আমি কৰি আছো lesson number 4। তো previous session কেইটাত আমি electric fielder ওপৰতে বহুতখিনি কথা আমি ডিসকাশন কৰিলো। তো গোটেইবোৰ কনসেপ্ট একচুয়ালি যিমানে ডিসকাস নকৰো কিয় যেতিয়ালৈকে আমি প্ৰবলেম সলভ নকৰো তেতিয়ালৈকে আমাৰ আইডিয়াছবোৰ ক্লিয়াৰ নহয়। তো আজি আমি কৰিম এটা প্ৰেক্টিস সেশন। তো টোটাল 4টা কোৱেশ্চন আছে। So let us begin. Okay, the first question here is a particle having a charge of minus 1.80 coulomb experiences a force of 2.70 Newton at a certain point. Another positively charged particle experiences a force towards the limb when kept at the same point. So which of these best represents the electric field at the point? So তার মানে আমাক electric field ওলাব দিছে। ঠিক আছে, এটা আমি assume কৰো ইয়াতে electric field already exist কৰি আছে। ঠিক আছে, আমি তাৰ খালি ভ্যালুটো নাজানো। এতিয়া এটা পইণ্টত ৰাখা হৈছে, কোনবা এটা পইণ্টত এটোই পইণ্ট মানিলো, এই পইণ্টত যদি আমি এটা নেগেটিভ চাৰ্জ এটা ৰাখো, তেনেহলে কি হ'ব? এই নেগেটিভ চাৰ্জৰ ভ্যালু দিছে -1.80 কুলম। ই কি কৰিব? এটা ফোৰ্স এক্সপেৰিয়েন্স কৰিব। তো সেই ফোৰ্সৰ ডাইৰেকশনটো কি হ'ব? যদি ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন আমাৰ ফ্ৰম লেফট সাইড টু ৰাইট সাইড আছে, তেনেহলে নেগেটিভ চাৰ্জ যদি ৰাখি দিও, তেনেহলে ই যোনটো ফোৰ্স এক্সপেৰিয়েন্স কৰিব হেতু কোনফালে হ'ব? অপোজিট ডাইৰেকশনত থাকিব। তো এইটো হৈ যাব আমাৰ 2.70 নিউটনৰ ফোৰ্স। আৰু কৈছে যে এটা পজিটিভ চাৰ্জ লৈ পেলাই সেই সেম পইণ্টতে ৰাখি দিছে। তো আমি এটা কাম কৰি এটা পজিটিভ চাৰ্জ লওঁ আৰু সেই সেম পইণ্টতে ৰাখি দিওঁ। ঠিক আছে, তো পজিটিভ চাৰ্জ ইজ এক্সপেৰিয়েন্স এ ফোৰ্স টুৱাৰ্ডছ সেম পইণ্ট ৰাখিছে। পাল্লেক আৰু একো ইনফৰমেশ্যন দিয়া নাই। আমাক সুধিছে হুইচ অফ দ্য বেষ্ট ৰিপ্ৰেজেণ্টছ দ্য ইলেক্ট্ৰিক ফিল্ড এট দ্যাট পইণ্ট। তো ইলেক্ট্ৰিক ফিল্ড ওলাবৰ কাৰণে আমি কি কৰিম? ইলেক্ট্ৰিক ফিল্ড হৈছে ইকুৱেলছ টু ফোৰ্স এক্সপেৰিয়েন্স বাই চাৰ্জ এট দ্যাট পইণ্ট, যোনটো হৈছে 2.70 ডিভাইডেড বাই দ্য চাৰ্জ। এই যোনটো চাৰ্জটো আমি তাতে ৰাখিছো। তো ইয়াতে আমি চাৰ্জ ৰাখিছো কিউ। তো ফোৰ্সৰ ভ্যালু কি হৈছে? ফোৰ্সৰ ভ্যালু হৈছে 2.70 নিউটনছ। আৰু আমাৰ চাৰ্জ দিয়া আছে -1.80 কুলম। ঠিক আছে, তো মাইনাস দিয়াৰ মিনিংটো এইটোৱে হ'ল ইলেক্ট্ৰিক ফিল্ডৰ যোনটো ডাইৰেকশন হ'ব তাৰ অপোজিট ডাইৰেকশনে থাকিব। তো যদি আমি কওঁ ইলেক্ট্ৰিক ফিল্ডটো আমাৰ ৰাইট সাইডে পইণ্ট কৰি আছে, এজিউম কৰোঁ আমি ৰাইট সাইডে পইণ্ট কৰি আছে, তেনেহলে আমাৰ ফোৰ্সটো কি হ'ব? লেফট সাইডে পইণ্ট কৰিব। তো আমি ইয়াতে দুটা কেস দিয়া আছে লেফট সাইডত। ঠিক আছে, এতিয়া যেতিয়া লেফট এণ্ড ৰাইট আমি এই ৱৰ্ডটো ইউজ কৰি দিওঁ, তেতিয়া এই মাইনাছ চাইনটো ইউজ নকৰিলে হৈ যাব। ঠিক আছে, 2.70 ডিভাইডেড বাই 1.80 এইটো নিউটন পাৰ কুলম। এতিয়া আমি এইটো কি ক'ম? এই মাইনাছ চাইনটো নেদেখুৱাই পেলাই আমি ডাইৰেক্টলি ক'ম লেফট বুলি কয়, লেফট সাইডে পইণ্ট কৰি আছে। এতিয়া আমি জানো 3 9 27, 3 6 18, 3 3 9, 3 2 6, তাৰ মানে 2.7 1.80 ডিভাইড কৰিলে আমি পাম 1.5। তো এইটোৱে হৈ যাব আমাৰ আনসাৰ 1.5 নিউটন পাৰ কুলম। ঠিক আছে, তো এইটো আমি চেক কৰি লওঁ। Okay, next question. Question number 2. A particle having charge Q is placed in an electric field. ইয়াতে electric field দিয়া আছে, এটা চাৰ্জ আছে, তাৰ ভ্যালুটো দিয়া নাই, চাৰ্জ Q বুলি কৈছে, ইয়াক ৰাখা হৈছে ইলেক্ট্ৰিক ফিল্ডত। ইলেক্ট্ৰিক ফিল্ডৰ কিন্তু ভ্যালুটো দিয়া আছে, ম্যাগনিটিউডটো দিয়া আছে 5.0 নিউটন পাৰ কুলম। ঠিক আছে, যেতিয়া এই ফিল্ডত ৰাখি দিওঁ, ইয়াৰ ফোৰ্স পাইছে 10 নিউটন, তেনেহলে আমাৰ চাৰ্জৰ ভ্যালুটো কি হ'ব? তো আমি জানো আমাৰ ফৰ্মুলা হৈছে E equals to F by Q। ঠিক আছে, আমাক কি উলিয়াব দিছে? চাৰ্জ ওলাব দিছে। তো চাৰ্জৰ ভ্যালু কি হ'ব? F by E উলিয়াই দিলে হ'ল। আমি প্ৰথমতে খালি ম্যাগনিটিউডে চাওঁ। ঠিক আছে, ম্যাগনিটিউড চাওঁ, আমি কোনো ডাইৰেকশনটো এতিয়া নাচাওঁ, কাৰণ এনেও আমি চাৰ্জৰ ডাইৰেকশন চাব নালাগে। তো Fৰ ভ্যালু কি হ'ব? Fৰ ভ্যালু দিয়া আছে 10 নিউটন, আৰু ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু দিয়া আছে 5.0। দুটা সিগনিফিকেন্ট ফিগাৰ আছে, সেইকাৰণে তলৰ ওপৰে মেচ কৰিছে, ওপৰতো দুটা তলতো দুটা। এইটো আছে নিউটন পাৰ কুলম। তো এটা 10ক 5 এৰে ডিভাইড কৰিলে আমি কি পাম? 2.0 পাই যাম। আৰু ইয়াতে এই নিউটন আৰু এই নিউটন কেনসেল হৈ যাব, কুলম ওপৰলৈ গুচি যাব, তো আমি পাম 2.0 কুলম। তো চাৰ্জৰ ভ্যালু হ'ব Q equals to 2.0। বাট এতিয়া কথাটো আহি যায়, এইটোতো আমি ম্যাগনিটিউডহে ওলালো, এইটো যোনটো ভ্যালু ওলালো ম্যাগনিটিউড ওলালো। বাট চাৰ্জটো কি হয়? পজিটিভ চাৰ্জ নে নেগেটিভ চাৰ্জ হয়? এইটো হ'ব এটা নেগেটিভ চাৰ্জ। নেগেটিভ চাৰ্জ কিয় হ'ব? বিকজ আমি যদি দেখা এই ফিগাৰটো চাওঁ, ইলেক্ট্ৰিক ফিল্ড আমাৰ এইটো ডাইৰেকশনত আছে, বাট আমাৰ যোনটো এই চাৰ্জটো আছে ই কিন্তু ইলেক্ট্ৰিক ফিল্ডৰ এক্সাক্টলি অপোজিটত আছে। তো অবভিয়াছলি এইটো কি হ'ব লাগিব? নেগেটিভ চাৰ্জ হ'ব লাগিব। তো এইটো হৈ যাব 2.0 কুলম। ঠিক আছে, ফিগাৰেৰে চালে বস্তুবোৰ বেছি ক্লিয়াৰ হৈ যায়, বাট ইনফেক্ট যদি ফিগাৰেৰে চাব বিচৰা নাই, তো ডাইৰেক্টলি আমি ম্যাগনিটিউড ইউজ নকৰি পেলাই আমি যদি ক'লোহেঁতেন বোলে ফোৰ্স দিয়া আছিলে আমাৰ 10 নিউটন আৰু ইলেক্ট্ৰিক ফিল্ড দিয়া আছে 5.0 নিউটন,
তো এবাৰ কাম কৰক ভালকৈ লিখি লওঁ 5.0 নিউটন পাৰ কুলম ইয়াতে আমি ফোৰ্সৰ আগত মাইনাস লগাব লাগিব কাৰণ কিয় ফোৰ্স আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন অপোজিট আছে ইয়াতে দেখাই পাইছা এটা এইটো ডাইৰেকশনত আছে এইটো ইয়াতে যদি মাইনাস লগাই দিও তেতিয়া কিউ ভ্যালু কি হ'ব ডাইৰেক্ট -2.0 আহিব তো আমি ইয়াতে কি কৰিম ইয়াতে আমি টাইপ কৰিম -2.0 কুলম ঠিক আছে ওকে নেক্সট কোৱেশ্চন এ চাৰ্জ কিউ 3.0 মাইক্ৰোকুলম তো এবাৰ আমাক চাৰ্জ ভ্যালুটো দিয়া আছে এই চাৰ্জটো বহুৱা হৈছে এই ইলেক্ট্ৰিক ফিল্ড ৰিজনটোত এতিয়া কৈছে তে এই ইলেক্ট্ৰিক ফিল্ডৰ যোনটো ম্যাগনিটিউড হৈছে 6.0 নিউটন পাৰ কুলম তো আমাক ফোৰ্সটো উলিয়াব লাগে ওকে পজিটিভ চাৰ্জ হয় ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো এফালে আছে লেফট সাইডে আছে তো আমাৰ যোনটো চাৰ্জ হ'ব ইউ এ তাৰ ফোৰ্সটো যোনটো তাৰ ওপৰত পৰিব লেফট সাইডে যাব এতিয়া ফোৰ্স উলোৱাৰ ফৰ্মুলা কি আছিল ফোৰ্স হ'ব চাৰ্জ লৈ পেলাই ইলেক্ট্ৰিক ফিল্ডৰ লগত মাল্টিপ্লাই কৰি দিম কিউ দিয়া আছে আমাৰ 3.0 মাইক্ৰোকুলম মাইক্ৰো মানে 10 টু দি পাৱাৰ -6 কুলম আৰু ইলেক্ট্ৰিক ফিল্ড দিয়া আছে মাল্টিপ্লাই টু 6.0 নিউটন পাৰ কুলম তো এই কুলম কেনসেল হৈ যাব 3.0 আৰু 6.0 কি হ'ব 18 হৈ যাব 18 ইনটু 10 টু দি পাৱাৰ -6 নিউটনছ এইটো হৈ যাব আমাৰ ফোৰ্স ঠিক আছে আৰু এই ফোৰ্সৰ ডাইৰেকশন কোন ফালে আছে যেহেতু লেফট সাইডে পইণ্ট কৰি আছে আমি কম এইটো লেফট ঠিক আছে লেফট তো যত লেফট কিটা আছে এইটো চালে হল 18 মাইক্ৰো নিউটন দিয়া আছে মাইক্ৰো কেলে আছে এই 10 টু দি পাৱাৰ -6 থাকা কাৰণে এইটোৰ মিনিংটো কি এইটো মানে 10 টু দি পাৱাৰ -6 মানে আছে মাইক্ৰো তো মাইক্ৰো নিউটন টু দ্য লেফট তো এখানে আমাৰ অপশন ডি এইটো কাৰেক্ট হৈ যাব আমি চেক কৰি লওঁ ওকে এতিয়া আমি যাওঁ ফাইনাল কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 4 A 10 coulomb charge is placed at a certain point in an electric field. তো এটা পইণ্ট এটা লৈছো এটা চাৰ্জ এটা লৈছো এই চাৰ্জটো ইয়াৰ যোনটো ভ্যালুটো দিয়া আছে এটো দিয়া আছে q = 10 কুলম কোনবা ইলেক্ট্ৰিক ফিল্ড আছে ঠিক আছে হেতু আমি নাজানো ইলেক্ট্ৰিক ফিল্ডৰ কথাটো কি হয় ইয়াতে কৈছে যে ইট এক্সপেৰিয়েন্স এ 2 নিউটন ফোৰ্স ইন দি আপৱাৰ্ড ডাইৰেকশন তো তাৰ মানে এটো হৈছে আপৱাৰ্ড ডাইৰেকশনত ইয়াটা ফোৰ্স ফিল কৰিছে ইলেক্ট্ৰিক ফোৰ্সটো আপৱাৰ্ড ডাইৰেকশনলৈ এটা কৈছে what is the force experienced by a negative 5.0 charge placed at the same point ঠিক আছে যদি সেম পইণ্টতে যদি আমি এটা নেগেটিভ চাৰ্জ ৰাখো -q যদি ৰাখি দিও যোনটো ভ্যালু আছে -5.0 কুলম তেনে হলে তাৰ ফোৰ্সটো কি হ'ব প্ৰথমতে আমি এটা কাম কৰিব পাৰো যোনটো ফাৰ্স্ট ইনফৰমেশন দিয়া আছে q = 10 কুলম চাৰ্জটো যদি আমি এখিনিত ৰাখো এই পইণ্টটোত ৰাখো পইণ্ট a বুলি নাম দিছো তেতিয়া ই ওপৰ ফাললৈ যাব তেনে হলে এই পইণ্টত থকা এই পইণ্টত ডেফিনেটলি কিবা এটা ইলেক্ট্ৰিক ফিল্ড আছে হেকানেটো ই গৈছে এই ইলেক্ট্ৰিক ফিল্ড এক্সৰ ডাইৰেকশন ওপৰতে আছে যেহেতু পজিটিভ চাৰ্জ হয় তো সেই ইলেক্ট্ৰিক ফিল্ডটো কি হয় ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট a তো ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট a কি হৈ যাব ফোৰ্স ইলেক্ট্ৰিক ফোৰ্স এট দ্যাট পইণ্ট সেই পইণ্টত যেটো ইলেক্ট্ৰিক ফোৰ্স পাইছে আপৱাৰ্ড ফোৰ্স যোনটো দিয়া আছে 2.0 নিউটন ডিভাইডেড বাই সেই চাৰ্জৰ ভ্যালু কি হ'ব ইয়াতে q হৈ যাব তো আমি লম 2.0 নিউটন ডিভাইডেড বাই আমাৰ চাৰ্জ কিমান দিয়া হৈছে চাৰ্জ দিয়া আছে 10 কুলম তো তাৰ মানে এটো কি হ'ব 0.2 নিউটন পাৰ কুলম এটো হৈ গল কি ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট এতিয়া আমি এই চাৰ্জ যোনটো আছিল অৰিজিনালি q = 10 কুলম এটো যদি এই পইণ্টত ৰাখো তেনে হলে ই কি হ'ব ওপৰলৈ যাব এই ফোৰ্স এটা কিবা এটা ফোৰ্সৰে যাব যোনটো দিয়া আছে 2.0 নিউটন আৰু সেই ইনফৰমেশনটো ইউজ কৰি আমি যোনটো ইলেক্ট্ৰিক ফিল্ড পালো 0.2 নিউটন পাৰ কুলম এটো ফিক্স থাকিব ইয়াৰ মিনিংটো কি হয় ইয়াৰ মিনিংটো এটোৱে হয় যে আমি যদি এই প্ৰিভিয়াস চাৰ্জটো গুছাই দিও প্ৰিভিয়াস চাৰ্জটো গুছোৱাৰ পিছত এই সেম পইণ্টত যোনটো আমাৰ পইণ্ট a হৈ গল এই পইণ্টত কিন্তু ইলেক্ট্ৰিক ফিল্ড এই যোনটো ইলেক্ট্ৰিক ফিল্ড হ'ব হেতু ফিক্স থাকিব 0.2 নিউটন পাৰ কুলমে থাকিব এটো চেঞ্জ নহয় তো আমি ডিফাৰেন্ট চাৰ্জ লব পাৰো বাট আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ড থাকিব এটা পইণ্টত হেতু হদাই ফিক্স থাকে এতিয়া আমি কি কৰিম -q চাৰ্জটো লৈ পেলাই আমি এখিনিত বহাই দিম ঠিক আছে আমাক কি হৈ যাব what is the force experience তো ফোৰ্সৰ কাৰণে কি জানো আমি ফোৰ্সৰ কাৰণে আমাক লাগিব কি কয়তো আমাৰ e = F/q এটো হৈছে আমাৰ ফৰ্মুলা আমাক যেহেতু ফোৰ্স ওলাব দিছে তো ফোৰ্সৰ ফৰ্মুলা হৈ যাব q * e q হৈছে আমাৰ কি -5.0 এটো হৈছে আমাৰ নতুন চাৰ্জ ঠিক আছে আৰু এটো কোড বহুৱা আছে এই পইণ্টতে বহুৱা আছে যোনটো হৈছে আমাৰ 0.2 নিউটন পাৰ কুলম তো কুলম কেনসেল হৈ গল 5.0 আৰু 0.2 মাল্টিপ্লাই কৰিলে আমি কি পাম 1 পাই যাম তো তাৰ মানে আমাৰ আনসাৰ আহিব = স্পেস কমি আহিছে ইয়াতে আমি লিখি দিম এটা নতুন আমাৰ ফোৰ্সটো হৈ যাব
ফ'ৰ্চ নতুন ফ'ৰ্চটো হৈ যাব -1.0 নিউটন মাইনাছৰ মিনিংটো এতিয়া কি হয় তো প্ৰিভিয়াছত কি আছিলে প্ৰিভিয়াছ কেছত যদি ওপৰ ফালে গৈছে ফ'ৰ্চটো মাইনাছ চাৰ্জৰ কাৰণে এবাৰ ফ'ৰ্চটো কি হ'ব ডাউনৱাৰ্ডছ হ'ব তো ইয়াতে 1.0 নিউটনছ ডাউনৱাৰ্ডছ বুলি আমি ক'ব লাগিব তো আমি অপশ্যন এ চিলেক্ট কৰি লওঁ আৰু চেক কৰি চাওঁ তো আই হোপ এতিয়া বস্তুবোৰ ক্লিয়াৰ হৈ গ'ল তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো য'ত আমি ফ'ৰ্চ অন এ চাৰ্জ পাৰ্টিকল এনে ইলেক্ট্ৰিক ফিল্ড মানে আমাৰ তাত এটা চাৰ্জ পাৰ্টিকল দিয়া থাকিব সেই চাৰ্জ পাৰ্টিকলটো ইলেক্ট্ৰিক ফিল্ডত যেতিয়া আমি ৰাখি দিওঁ তেনেহ'লে তাৰ ওপৰত কি ধৰণৰ ফ'ৰ্চ আছে সেইটো আমি কেলকুলেট কৰি উলিয়াব পাৰোঁ তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ